মই বৰ্তমান আছোঁ গুৱাহাটীৰ বেলতলা ভূইষ্ঠ লতাকাটা পিলিংকাটাৰ পিনে। এইটো হৈছে লতাকাটাৰ পৰা গণেশ নগৰৰ ফালে যোৱা ৰাস্তা। আজি আমি এটা নতুন ঠাইলৈ যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, আপোনালোকৰো নিশ্চয় ভাল লাগিব। মই এটা নতুন ঠাই দেখাবলৈ চেষ্টা কৰিম। মানে ঠাইডোখৰ নতুন নহয়, পুৰণা ঠাইয়ে, কিন্তু বহুত মানুহে নাজানে ঠাইডোখৰৰ কথা। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, নিশ্চয় ভাল লাগিব ভিডিঅ'টো। এইটো হৈছে লতাকাটা বজাৰ। এই বজাৰটো মানে ইয়াতে লোকেল মানুহখিনি বজাৰ দিয়ে, তো ভাল ভাল বস্তু পোৱা যায় ইয়াতে যি বিচাৰে। তো এইফালে আমি গণেশ নগৰৰ পিনে যাই আছোঁ, এইটোৱে ৰাস্তা। আমি যিফালে যাই আছোঁ মানে এই ৰাস্তাটো এইপিনেদি যাব লাগে। এইটো হৈছে আপোনাৰ লতাকাটা মানে যুৱ সংঘ। ইয়াতে আপোনাৰ বিহু পূজা এইবিলাক আদি পতা হয়। তো এইফালে আমি গণেশ নগৰৰ পিনে চিধা গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। হাই ফ্ৰেণ্ডছ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ এটা নতুন ঠাইত। এইটো আপোনাৰ পিলিংকাটা, এই বেলতলা চাৰিআলিৰ পৰা পিলিংকাটা হৈ কিনে এইফালে উমট্ৰেঙা বুলি কয়, উমট্ৰেঙা বুলি ঠাইডোখৰত আহিছোঁ। তো এইফালে এটা ধুনীয়া লোকেশ্যন, ধুনীয়া ভিউ এটা দেখাব আপোনালোকক চেষ্টা কৰিছোঁ। তো আপোনালোকে চাই থাকক লোকেশ্যনটো। এইটোৱে হৈছে ৰাস্তা। এই ৰাস্তাটো দি এনেকৈ আহিব লাগে তলৰ পৰা। আপোনালোকক দেখাই আছোঁ মই। তো ইয়াৰ পৰা ধুনীয়া ভিউ এটা দেখা পায় গুৱাহাটীৰ। মোৰ লগত আছে ৰূপম। এয়া ৰূপম, এয়া মোৰ ফ্ৰেণ্ড। এটা দি দিয়া। ইয়াৰ মই আহিছোঁ ৰাতিপুৱাই দেখাবৰ কাৰণে। তো ইয়াৰ পৰা চাই লওঁ আপোনালোকে, অলপ জুম কৰি দিছোঁ। ফ্ৰেণ্ড, এইটোৱে হৈছে ৰাস্তা। এই ৰাস্তাটো এইটোৱে, এইফালে এটা সৰু সুৰা মানে ভিউ পইণ্টো হয়। আৰু এই জেগাটো ভাল জেগা, গধূলি ইয়াৰ লোকেল মানুহখিনি ফুৰিব আহে। এইটোৱে মেঘালয়ৰ আপোনাৰ উমট্ৰেঙা বুলি কয়, উমট্ৰেঙা। এইটো পিলিংকাটা হৈ কিনে এইটো ৰাস্তাটো সোমাব পাৰি। তো এইটো ৰাস্তাইদি আহিব লাগে। তো জেগাটো ধুনীয়া জেগা, লোকেশ্যনটো ভাল, কিন্তু মানুহে বহুতে নাজানে আৰু এইফালে কমকৈ আহে। আৰু ইয়াৰ লোকেল মানুহখিনি ইয়াতে ফুৰি থাকে, ৱাকিং চোৱাকিং কৰে গধূলি টাইমত। এইটো তলফালে দেখাই দিছোঁ অকণমান, তলৰফালে লোকেশ্যন, ভিউ লোকেশ্যনটো তলৰ পৰা মানে ওপৰৰ পৰা ধুনীয়া দেখি, তলৰ পিনে গুৱাহাটীৰ এটা ভাল ভিউ পায়, ধুনীয়া ভিউ পায়। তো আপোনালোকে চাই থাকক। এইটোৱে হৈছে লোকেশ্যন। এই মোৰ পিছফালে চাই লওক, এইখিনি ধুনীয়া একদম পৰিৱেশ, চাই লওক আপোনালোকে। তো ৰাতি হ'লে আৰু ভাল লাগে ইয়াতে, ৰাতি হ'লে মজা লাগে এইখিনি জেগাখিনি। ৰাতি মানে ইয়াতে লাইট চাইট জ্বলি থাকে, তো ওপৰৰ পৰা ধুনীয়া দেখি আৰু মানে তলৰ পিনে চালে এটা মানে চালীয়া ভিউ পায়। আপোনালোকেও আহিব পাৰে, জেগাটো চাই লওক। ইয়াৰ তলৰ পিনে এইবিলাক বিল্ডিং চিল্ডিং, পাহাৰ চব দেখা পায় আৰু।
এতিয়া আমি মেঘালয়ৰে বেলেগ এটা লোকেশ্যনত গৈ আছোঁ। এইফালে ৰিভয় ডিষ্ট্ৰিক্ট বুলি কয় মেঘালয়ৰ ভিতৰত অকণমান। তো আমি গাঁৱৰ মাজে মাজে ভিতৰে ভিতৰে গৈ আছোঁ। ইয়াতে বহুত তামোল গছ বহুত আছে এইফালে। চ' ফ্ৰেণ্ডছ, নতুন এটা লোকেশ্যনত আহিছোঁ আকৌ। এইটো হৈছে মেঘালয় ষ্টেটৰ ৰিভয় ডিষ্ট্ৰিক্টৰ এইফালে এইটো ৰাস্তাৰে আপোনাৰ 9 মাইল ওলাব পাৰি এই ৰাস্তাটো। চ' নতুন নতুন জেগা দেখাই আছোঁ আপোনালোকক, যিখিনি লোকেশ্যন দেখাব পাৰোঁ, ভিউ পইণ্ট আপোনালোকক দেখাব পাৰোঁ, চ' দেখাই আছোঁ। চ' এইখিনি জেগাটো ধুনীয়া আৰু ধুনীয়া জেগা আছে। তো আমি এখন স্কুল পালোঁ, নংস্পং বুলি লিখা আছে, মেঘালয়ৰে স্কুল হয় এইখন। তো স্কুলখন দেখাই দিছোঁ আপোনালোকক, চাই লওক। স্কুল বন্ধ যিহেতু বাহিৰত ল'ৰা ছোৱালীবিলাকে খেলি আছে এনেই। আহিলোঁ আমি এইখিনি এতিয়া বৰ্তমান আছোঁ আমি আপোনাৰ ৰিভয় ডিষ্ট্ৰিক্টতে আছোঁ। নংস্পং বুলি কয় জেগাখিনি। প্ৰাঞ্জল একচুৱেলি অলপ ছাইডত আছে, চ' সেইকাৰণে মই বোলো অলপ কৰি দিওঁ, মইতো নাজানো বাৰু ইমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও দেখাই দিওঁ। আপোনাৰ ইয়াতে আছে তামোল গছ আৰু নেচাৰটো মানে বঢ়িয়াই, ৱেডাৰটো বঢ়িয়া। একচুৱেলি আমি মেঘালয় ডিষ্ট্ৰিক্টত আছোঁতো, চ' ৱেডাৰটো সেইকাৰণে মানে বঢ়িয়া পাইছোঁ। ভিতৰৰ পিনে সোমাই আহি পুখুৰী এটা পালোঁ। এইটো এটা পুখুৰী, ডাঙৰ পুখুৰী, মাছ চাছ আছে ইয়াতে। ছাইডৰ পিনে ৰাস্তা এটা আছে, এইটো উঠি যাব পাৰি ওপৰৰ পিনে। এইফালে মানুহৰ ঘৰ আছে। তো ধুনীয়া, পৰিৱেশটো ধুনীয়া, মানে জেগাটো আল্টিমেট জেগা, মানে ধুনীয়া পৰিৱেশ, গাঁৱলীয়া পৰিৱেশ। মানে কি ক'ম, আপোনালোকে কেৱল নেচাৰটো উপভোগ কৰক। মানে ৱেডাৰটো ধুনীয়া আৰু এইফালে মেঘালয়ৰ পিনে পৰে, চ' এইফালে ৱেডাৰটো ধুনীয়া ৱেডাৰ। এটা ঠাণ্ডা ঠাণ্ডা হাৱা আহি আছে, ঠাণ্ডা ঠাণ্ডা বতাহ এটা আহি আছে। চ' আমাৰ গাত লাগি আছে, আমি অনুভৱ কৰিব পাৰিছোঁ। আপোনালোকে আহিলেও নিশ্চয় এইফালে অনুভৱ কৰিব পাৰিব। চাৰিওফালে পাহাৰীয়া সেউজীয়া, মানে গছ গছনি ধুনীয়া, বাগান চাগান আছে ইয়াতে, ধুনীয়া জেগা আৰু আপোনালোকে নিশ্চয় এবাৰ চাব আহিব এইফালে। অসমতে আছে, অসমত কি গুৱাহাটীতে আছে এনেকুৱা ঠাই। বহুত মানুহে নাজানে হয়তো, কিন্তু ইয়াৰ লোকেল বা ওচৰৰ পাজৰৰ মানুহখিনি জানে। চ' ধুনীয়া লাগিছে আহি কিনে জেগাটো, আপোনালোকৰো নিশ্চয় ভাল লাগিব। চ' চাই থাকক আগলৈকে।
ৰাতিপুৱা টাইমত আহি মাইণ্ডটো ফ্ৰেছ লাগি গৈছে বুলি কয় এইখিনি জেগাখিনি চ' জেগাখিনি ধুনীয়া জেগা আপোনালোকে চাওক সেইফালে মানুহবিলাক খেতিও কৰিছে আগত আৰু এইফালে পাহাৰ ৰাতিপুৱা আহি মাইণ্ডটো ফ্ৰেছ লাগি গৈছে আৰু গধূলি টাইমত আহি বহুত ভাল লাগে ইয়াতে এতিয়া মানে আমি তলৰ পিনে গৈ আছোঁ চ' এইফালেদি আমি মানে এইখিনি ঠাইখিনি কিলিং বুলি কয় আৰু এইফালেদি আমি তলৰ পিনে নামি 9 মাইল হৈ কিনে এনেকৈ ঘৰৰ পিনে গুচি যাম 9 মাইল খানাপাৰা হৈ কিনে এইফালেদি মানে চিধা ৰাস্তাটো দি 9 মাইল ওলাব পাৰি চ' এইফালে আগৰ ফালে আৰু কি দেখাব আপোনালোককো দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক চ' ফ্ৰেণ্ড আমি আহি USTM পালোঁ এইখনে ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি মেঘালয়া এইটো ৰাস্তাইদি আহিছোঁ আমি চ' এইটোৱে গেট USTMৰ ইয়াতে লাগি আছে এইখনে হৈছে ছায়েন্স এণ্ড টেকন'লজি ইয়াতে অসমীয়া ল'ৰাও বহুত পঢ়ে অসমৰ মানে কি আৰু বাহিৰৰ ল'ৰাও পঢ়ে বেলেগ ষ্টেটৰ পৰা আহি কিনে ইয়াতে পঢ়ে ত' মেঘালয়ত আছে এইখন এইখনে মই কেম্পাছটো মানে ভিতৰত সোমাব নোৱাৰোঁ তো বাহিৰৰ পৰাই দেখাই দিছোঁ অকণমান বঢ়িয়া লোকেশ্যন বঢ়িয়া ভিউ চ' জেগাটোও ভাল আহি তলৰ পিনে পালোঁ হোটেল এখন দেখা পালোঁ তো হোটেলত সোমালোঁ ৰাতিপুৱাৰ পৰা চাহ খোৱা নাই এতিয়া মানে খাম আৰু তো ৰাতিপুৱা উঠি কিনে গৈছিলোঁ গাটো ধুই কিনে এতিয়া চাহ আৰু গজা খাম তো লোকেলজনো আছে মোৰ লগত আমি আহি পালোঁ এয়া 9 মাইল এই 9 মাইল তো 9 মাইলৰ এইটো ৰাস্তা এইফালে খানাপাৰা আগৰ ফালে খানাপাৰা যায় এইফালে ৰাস্তা আৰু আমি আহিছোঁ এই ৰাস্তাৰ ওপৰৰ ৰাস্তাটো দি এইটো ৰাস্তাইদি আহিছোঁ এইটো আপোনাৰ USTM এই হৈ কিনে আমি 9 মাইল আপোনাৰ মেঘালয় হৈ কিনে এইটো ৰাস্তাইদি ওলাই আহিছোঁ এইটোৱে ৰাস্তা চ' এইটো ৰাস্তাইদি ওলাই আহিছোঁ আৰু এইফালে আমি এতিয়া খানাপাৰাত যাম ঘৰৰ পিনে চ' যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু তলত কমেণ্টত জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো ত' আজিৰ কাৰণে এইখিনিয়ে